কছাৰীৰ ৰাইজ আগন্তুক সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল নিৰ্বাচনৰ লক্ষ্য ৰাখি আজি প্ৰায় আমাৰ 200জন সেনানী আমাৰ ৰাইজৰ দলৰ প্ৰতি ডাঙৰীয়াৰ প্ৰতি আকৃষ্ট হৈ আমাৰ লখিমপুৰ জিলা ৰাইজৰ দলৰ কাৰ্যালয়ত যোগদান কৰিছে। আমি এখেতলোকক স্বাগতম জনাইছোঁ। আমাৰ মন্টু সোণোৱালৰ নেতৃত্বত প্ৰায় 200ৰো অধিক কাৰ্যকৰ্তাই আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে। আমি মাননীয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তাৰ প্ৰতি কেনেধৰণে দিনক দিনে বৃদ্ধি পাইছে আপোনালোকে দেখিছে। ইয়াত খিলঞ্জীয়া ৰাইজ আছে, জ্যেষ্ঠসকলো আহিছে। আজি অসমৰ ৰাইজৰ কাৰণে নিস্বাৰ্থভাৱে কাম কৰিবলৈ সক্ষম হৈছে। ৰাইজৰ দলে আজি জনগণৰ মাজত এটা জনপ্ৰিয়তা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু সেই মৰ্মে একেলগে নিজে স্ব ইচ্ছাৰে যোগাযোগ কৰি আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে। আজি ৰাইজৰ দলত যোগদান কৰি শপত গ্ৰহণ কৰোঁ যে ৰাইজৰ দলৰ নীতি আদৰ্শ লক্ষ্য আৰু সংবিধান সকলো সময়তে মানি চলিম। ৰাইজৰ দলৰ ক্ষতি হোৱা কোনো ধৰণৰ কাম কেতিয়াও কৰাৰ পৰা বিৰত থাকিম। সকলো সময়তে জনসাধাৰণৰ স্বাৰ্থত কাম কৰি অসমক আগবঢ়াই লৈ যোৱাত সদায় ব্ৰতী হ'ম। আমি অজিতৰ নেতৃত্বত মহিলাৰীত এখন সবল আঞ্চলিক গঠন হ'ব। আমি মহিলাৰী পঞ্চায়ত অজিতৰ নেতৃত্বত জয়যুক্ত হ'ম বুলি আমি আজি যোগদান কাৰ্যসূচী বৰ্তমান হ'লেও কাৰণে কোনোবা নাম থাকি গৈছে, সেইজনক আমাক জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। কিবা কাৰণে ভুলৰ সময় থাকি যাব পাৰে, কিন্তু পঢ়ি মেলি এইখিনি আমাৰ নৱাগতসকলক এইখিনি তেখেতসকলে যাতে অৱগত কৰে। ধন্যবাদ। মন্টু সোণোৱালক আমি ৰাইজৰ দল জিন্দাবাদ, মন্টু সোণোৱাল জিন্দাবাদ, ইনকলাব জিন্দাবাদ। লগতে মন্টু সোণোৱালক ৰাইজৰ দলৰ জিলা সমিতিৰ তৰফৰ পৰা জিলা সমিতিৰ সভাপতিয়ে এখন ফুলান গামোচাৰ সম্বৰ্ধনা জনাব বিচাৰিছে তথা